হয়, শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষী কলৰৱে মুখৰিত হৈ পৰিছে নুমলীগড়ৰ নৈ পাৰসমূহ। আৰু বৰ্তমান মই উপস্থিত আছোঁ নুমলীগড়ৰ ধনশিৰি নৈ পাৰত মই উপস্থিত আছোঁ। মোৰ সতীৰ্থক যদি সম্ভৱ হয় দেখুৱাবলৈ ক'ম কিদৰে নানা ধৰণৰ পৰিভ্ৰমী পক্ষী, সেয়া কাম চৰাই, খৰালি হাঁহকে ধৰি যিসমূহ পৰিভ্ৰমী পক্ষী আছে, সেই পৰিভ্ৰমী পক্ষীয়ে জাক জাক পক্ষীৰ কলৰৱে মুখৰিত হৈ পৰিছে। এক নান্দনিক দৃশ্য বুলি এই মুহূৰ্তত ক'ব লাগিব, কাৰণ প্ৰতি বছৰে ধনশিৰিৰ এই বিশেষ অঞ্চলটোলৈ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীসমূহ আহে। যিহেতু কাষতে কাজিৰঙা লাগি আছে, কাজিৰঙাৰ পৰাও বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষী এই অঞ্চলটোলৈ আহে। এক মনোমোহা দৃশ্য বুলি এই মুহূৰ্তত ক'ব লাগিব, কাৰণ প্ৰতি বছৰেই আচলতে এই ঠাণ্ডাৰ সময়ছোৱাতেই আচলতে এই অঞ্চলটোলৈ বিভিন্ন ধৰণৰ পক্ষীসমূহ আহে, আৰু এই পক্ষীসমূহ চাবলৈ বিভিন্ন অঞ্চলৰ পৰা লোকসকলো আহে, কাৰণ পৰিভ্ৰমী পক্ষীয়ে ভৰি থাকে বুলি ক'ব লাগিব এই সমগ্ৰ অঞ্চলটোৰ এই সময়ছোৱাত। আৰু এটা কথা ক'বলৈ, এই সমগ্ৰ অঞ্চলছোৱা যিহেতু বনভোজস্থলী হিচাপে পৰিচিত, আৰু এই বনভোজস্থলী হিচাপে পৰিচিত এই সমগ্ৰ অঞ্চলটোত বৰ্তমান দেখা পোৱা গৈছে জাক জাক পক্ষী, পৰিভ্ৰমী পক্ষীৰ যি মনোমোহা দৃশ্য, সেই মনোমোহা দৃশ্য দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণৰ চৰাই, সেয়া খৰালি হাঁহেই হওক, কাম চৰাই হওক, বা বিভিন্ন ধৰণৰ যিসমূহ পৰিভ্ৰমী পক্ষী আছে, এই পৰিভ্ৰমী পক্ষীসমূহৰ কলৰ বাবে এই সমগ্ৰ অঞ্চলটো এতিয়া মুখৰিত হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।